জবাব দিব লাগে ভারত মাতা কে ভারত মাতা কে বিজেপি জিন্দাবাদ 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 গণহত্যা জিন্দাবাদ 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 এনসিপি জিন্দাবাদ 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 গণজাতীয় আন্দোলন জিন্দাবাদ 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 জনতাবলী জিন্দাবাদ 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 আদিত্য বড়ুয়া জিন্দাবাদ 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 অজিত কুমার জিন্দাবাদ 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 আমার ওয়ার্ড মেম্বার অকল জিন্দাবাদ 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 ভারত মাতা কে ভারত মাতা কে ভারত মাতা কে ধন্যবাদ এই যুক্ত থাকিব লাগে আর এই যুক্ত মুলুক আপনকে মতিজুলা মলিক নাম 14 নং লোকসভা সমষ্টিৰ এমপি শ্ৰদ্ধা প্ৰধান বৰুৱা ডাঙৰীয়া ইতিমধ্যে আহি পাইছেহি ইয়াতে উপস্থিত থকা পেগু নিকিতা নাৰ্জাৰী আৰু ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰা সদস্যসকল আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল উপস্থিত শ্ৰদ্ধাৰ ৰাইজ সকলোকে একতীয়াকৈ হ'লেও ষ্টাৰ কেম্পেইনাৰ জোনা বিধানসভাৰ সন্মানীয় বিধায়ক ভ্ৰমণ পেগু ডাঙৰীয়াকো সম্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে উপস্থিত সন্মানীয় কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক ভ্ৰমণ পেগু ডাঙৰীয়াকো সম্বোধন সম্বোধন দিবৰ কাৰণে অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত সন্মানীয় মিত্ৰজোঁটৰ পাৰ্টিলে আমাৰ সমৰ্থন আগবঢ়াওঁ বুলি আজি ইয়াত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ আমি সকলোকে আমাৰ আজি এই নিৰ্বাচনী সভাখনত আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে মৰমৰ স্থানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া বিজেপি মণ্ডল সভাপতি চৰকাৰৰ পইচাৰে কাম কৰিব লাগিব আৰু চৰকাৰৰ পইচা ক'ৰ পৰা আহিব দিল্লীৰ পৰা আহিব চৰকাৰৰ পইচা ক'ৰ পৰা আহিব দিল্লীৰ পৰা আহিব সাংবাদিক বন্ধুসকলকে ধন্যবাদ জনাইছোঁ সমূহ সাংবাদিকলৈ আজি এই সভাখনত আমি আজি নিৰ্বাচনী প্ৰচাৰ সভাত আমি আজি উপস্থিত হৈ আমি নথৈ আনন্দিত যিহেতু নেকি আমাৰ আজি মঞ্চত বিশিষ্ট ব্যক্তিসকল উপস্থিত হৈছে আৰু লখিমপুৰ আমাৰ প্ৰধান বড়ো ডাঙৰীয়াদেৱ আৰু আমাৰ ভুৱন পেগু ডাঙৰীয়াদেৱৰ ওচৰত আমি আজি যোগদান দিছোঁ বিজেপি দলত যিহেতু নেকি আগত আমি জনজাগৰণ আছিলোঁ আজি মুকলিকৈ আজি মিচিং কৃষ্টি ভৱনত মুকলিকৈ আজি আমি যোগদান দিছোঁ বিজেপিত আৰু অনাগত দিনত আমাৰ দলৰ প্ৰাৰ্থী আমি আশা কৰিছোঁ আমাৰ জয়মাগুৰিৰ পৰা নিশ্চয় তেওঁলোকে বিপুল ভোটত জয়যুক্ত হৈ আহিব সেইবাবে আমাৰ জয়মাগুৰিটো ইতিমধ্যে 4জনীয়া কমিটি গঠন কৰি দিছে 4জনীয়া কমিটিৰ ভিতৰত 3জনীয়া যাতে মোক তেওঁলোকে দায়িত্ব দিছে গতিকে অনাগত দিনত আমি আশা কৰিছোঁ এই আমাৰ আজি বহুমূলীয়া বক্তব্য দিছে তেওঁলোকে উপভোক্তাসকলে আমি নথৈ আনন্দিত আৰু এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যিহেতু নেকি জনজাগৰণ থাকোঁতেও মই যথেষ্টখিনি মই সাংগঠনিক দিশত কাম কৰিছিলোঁ আজি মই গম পাইছোঁ যে জনজাগৰণৰ পৰা যে থাকি মোৰ কোনো ধৰণৰ মোৰ লাভ নহ'ব গতিকে যি চৰকাৰ শাসনত আছে আমি সেই চৰকাৰতে আমি কাম কৰিম বুলি মই সদুহম মেজকছাৰী ছাত্ৰ সন্থাৰ পৰা মই কিছু বক্তব্য কৈছোঁ আৰু যিহেতু নেকি অনাগত দিনত আমাৰ জয়মাগুৰিৰ পৰা আমাৰ বিজেপি দলৰে পাৰ্টি নহওক বা আমাৰ গণশক্তিৰ পাৰ্টি নহওক কিয় বিপুল ভোটত জয়যুক্ত হ'ব বুলি মোৰ ফালৰ পৰা মই আপোনালোকৰ আগত
বক্তব্য দাঙি ধৰিছে। নিৰ্বাচনী প্ৰচাৰ সভা এটা অনুষ্ঠিত কৰা হৈছে মিত্ৰজোঁটৰ। ইয়াত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলক ভাল পায়। ইয়াতে আমাৰ ইতিমধ্যে চাৰিগৰাকী ব্যক্তি ইয়াত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। তাতে গহীন মেচ, প্ৰণীতা মেচ, জ্যোতি লালুং আৰু দিগন্ত লালুং। ইয়াৰ লগতে আৰু বহুসংখ্যক ইয়াত আছে যোগদান কৰা। তেওঁলোকৰ নামটো আমি এতিয়ালৈকে ইয়াত আহি পোৱা নাই। তেওঁলোকে কৰিম বুলি আমাৰ মাজত যোগাযোগ কৰি আছে। গতিকে আমি খুব উৎফুল্লিত হৈছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ লগতে মিত্ৰজোঁটৰ যি চৰকাৰ আছে, এই চৰকাৰখনত তেওঁলোকে ভাল পায়। তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে। য'তেই আমি নিৰ্বাচনী প্ৰচাৰ সভা পাতিছোঁ, সেই সভাবিলাকতে তেওঁলোকে যোগদান কৰি আছে। আজি আমাৰ সৌভাগ্যক্ৰমে আজি ইয়াত আপোনালোকে দেখিছে যে জোনাই কৃষ্টি ভৱন প্ৰাংগণত এটা বৃহৎ নিৰ্বাচনী সভা এই সন্ধিয়া পৰত, তথাপিতো তেওঁলোকে আহি পেলাই ইয়াত যোগদান কৰিছে। তাৰ বাবে সেই ব্যক্তিসকলক আমি মিত্ৰজোঁটৰ তৰফৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ জনজাগৰণ বুলি এটা নতুন দল এতিয়া ইয়াত জোনাইত গঠন কৰা হৈছে। সেই দলৰ পৰা 4গৰাকী আছে। তাৰ পৰা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ইয়াত যোগদান কৰা হৈছে। ইয়াত নহয়, সেই অন্য নিৰ্বাচনী প্ৰচাৰ সভাত সময়ত যোগদান কৰিছে। আৰু হয়তো আৰু দুদিনৰ ভিতৰত, অহাকালিৰ ভিতৰত আৰু বহুসংখ্যকে আমাৰ এই দলত পজিটিভ সম্পূৰ্ণ সঁহাৰি পাইছোঁ মই। তাৰপিছতে ইয়াত বিপুল ভোটত বিজয় সাব্যস্ত কৰিব আমাৰ মিত্ৰজোঁটে, তাত কোনো সন্দেহ নাই। কিছুমান মাজে মাজে অলপ মানে এতিয়াও বিচলেট হৈ আছে, কিন্তু ৰাইজ আমাৰ ফালে আল্টিমেটলি চিফ্ট কৰিব। যি দুই এটা আছে আৰু সেইবিলাকো আল্টিমেটলি উমানেই নাপালোঁ। এইটো কি মইতো একো মানে বহুতো সুধিছোঁ, মইতো গমেই নাপায় বুলি কৈছে। দুই এটা কোনোবা ঘূৰিছে, তলে ঘূৰিছে বুলি কৈছে, কিন্তু ক'তো তেওঁলোকৰ সম্ভাৱনা নাই। ৰাতিপুৱা আমগুৰিত কৰিলোঁ, তাৰপিছতে টঙানীত কৰিলোঁ, তাৰপিছতে আমাৰ এইটো গালি মেচাকিত কৰিলোঁ, আপোনাৰ কি বুলি কয় এইটো জনে কৰং, তাৰপাছতে মই কেমি জেলং ক'লোঁ। ভালেই আছে খুব। দুটা ৱাৰ্ডত হৈছেতো, আৰু যথেষ্ট সঁহাৰি পাইছোঁ। আৰু ৰাইজে শুনিছে খুব মনোযোগেৰে। তেওঁলোকৰ মানে যিটো আমাৰ এক্সপ্ৰেশ্যনৰ পৰা গম পাইছোঁ, তেওঁলোকে যথেষ্ট মানে ৰেচপণ্ড কৰিছে। এইখিনি আঁচনি লৈছে, এইখিনি জনসাধাৰণৰ মানে ভাল পাইছে। সেইকাৰণে তেওঁলোকে এই মানে সহযোগিতাটো তেওঁলোকে দেখুৱাইছে। আৰু এতিয়া আৰ্থসামাজিক দিশবিলাক কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ইমান ধুনীয়াকৈ লৈ গৈছে, যাৰ কাৰণে আমাৰ ৰাইজ বহুত বেছি উপকাৰ হৈছে। আৰু আমি এই অঞ্চলৰ কিছুমান আন্তঃগাঁথনি খুব ভালকৈ আনিবলৈও চেষ্টা কৰিছোঁ। যেনেকৈ জোনাই চাব ডিভিজনৰ মাথাউৰিটো অহা বছৰ হৈ যাব। আমাৰ নেশ্যনেল হাইৱেটো 4 লেন প্ৰায় হৈ গৈছে। ঠিক তেনেকৈ আমাৰ ৰেল লাইন আৰু নেশ্যনেল হাইৱেৰ মাজত আৰু এটা সমান্তৰালকৈ আমি ৰাস্তা বনাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু উপনদীবিলাকো আমি নীলখন এখন খান্দিছোঁ আৰু ধেমাজিত এখন খান্দিছোঁ। ইয়াতো ডেপি, দিখাৰী, ৰাজাখানা এইখিনি যদি আমি অকণমান ঠিক কৰি দিব পাৰোঁ, মই ভাবোঁ এই অঞ্চলৰ মানুহৰ যিখিনি খেতিপথাৰ নষ্ট হয়, এই নষ্টবিলাকো নোহোৱা হ'ব। আৰু এই আঁচনিবিলাকো যে তেওঁলোকেও পাব, সেইখিনি তেখেতসকলেও আজি মানে ভাবিছে আৰু তেওঁলোকে মাত্ৰ অপেক্ষাত আছে। আৰু কিছুমান জেগাত আমাক মাটিবিলাক তেওঁলোকে দি দিয়াৰ কাৰণে তেওঁলোকে এতিয়া নিজৰ মাজতে এই প্ৰচেষ্টাখিনি মানে তেওঁলোকে হাতত লৈছে। গতিকে নিৰ্বাচন ভাল হ'ব। আৰু বিশেষকৈ কংগ্ৰেছ, অখিল গগৈ পাৰ্টি, লুৰিণজ্যোতি পাৰ্টি, তেওঁলোকে কোনো ধৰণৰ এটা চিন্তা চৰ্চাই এই পঞ্চায়ত নিৰ্বাচনটো তেওঁলোকে খেলিব নোৱাৰিব আৰু বিৰোধীকো এক কৰিব নোৱাৰিব। আৰু তেওঁলোকে আজি ইমান দিন অপজিশ্যনত থকাৰ পিছত তেওঁলোকে আজি এক হ'ব নোৱাৰে, তেতিয়া জনসাধাৰণে তেওঁলোকৰ পৰা কি আশা কৰিব? সেইকাৰণে মই ভাবোঁ তেওঁলোকক প্ৰত্যাখ্যান কৰিছে। আৰু বিজেপি, গণশক্তি, অসম গণ পৰিষদ, আমাৰ UPPL, এই ৰাভা হাছং, এই পাৰ্টিবিলাককো জনসাধাৰণে এইবাৰ বিশ্বাসত লৈ নিৰ্বাচনটোত পাৰ্টিসকলক জয়যুক্ত কৰা হৈছে। কথাবিলাকতো বিচ্ছিন্নতাবাদী শক্তিৰ লগত কিবা যোগাযোগ থকা নিচিনা লাগে। কাৰণ তেওঁৰ যিখিনি এক্টিভিটিছ আমি লক্ষ্য কৰিছোঁ,
ৰাইজৰ স্বাৰ্থত তেওঁ কিবা ৰাজনৈতিক দল খুলিছে বুলি মই ভবা নাই। তেওঁ কিছুমান শক্তিক তেওঁ উচতনি দিবলৈ ৰাজনৈতিক দল খোলা নিচিনা মোৰ লাগিছে। গতিকে অখিল গগৈক ৰাইজে প্ৰত্যাখ্যানে কৰিছে। বহুত বেছি তেওঁ বেছি সমাদৰ পোৱা নাই। বিশেষ জেগাত তেওঁ গৈছে, যিবিলাক জেগাত বিচ্ছিন্নতা শক্তিসমূহে বাস কৰে সেইবিলাক জেগাতে তেওঁ বেছিকৈ মিটিং কৰিছে আৰু তেওঁক সেইকাৰণে উৎসাহিতও কৰিছে তাত, আৰু তেওঁৰ দ্বাৰা কিছুমান কথা কোৱাবলৈ চেষ্টা কৰিছে। অখিল গগৈ সেইবিলাক কথাকে কৈ আছে, তাত স্ক্ৰিপ্ট লিখি দিছে। গতিকে অখিল গগৈ তেনেকুৱা ধৰণৰ কথাবিলাককে আজিৰ দিনটোত বিভিন্ন মিটিঙে মাতাঙে বা বিভিন্ন জেগাত তেওঁ কৈ থকা দেখা গৈছে। ইমান বেয়া বতৰৰ মাজতো ধাৰাসাৰ বৰষুণ, তাৰ মাজতো আজি আমি একেবাৰে ৰাতিপুৱা এই অকাজান আমাৰ টঙানীটো আমি মিটিং কৰিলোঁ। খুব ধুনীয়া মিটিং, আৰু যেনেকৈ হিলদল ভাঙি ৰাইজে ওলাই আহিছে। তাৰপাছত আমি আহি আপোনাৰ চমকঙত কৰিলোঁ ভাল মিটিং। তাৰপাছত আহি আমি একেবাৰে আপোনাৰ বিজয়পুৰ, আমাৰ চিগা ৰাজাখানা এনেকৈ সেই এলেকাৰ গোটেই আপোনালোকে নিজে দেখিছে হাজাৰ মানুহ বৰষুণতো তিতি মিটিং হৈছে। তাৰপাছত আমি বাহিৰ জোনাই গ'লোঁ মথাউৰি পাৰত, একদম নদীৰ পাৰত এনেকুৱা মানুহ, তাতো বৰষুণ একদম ধুমুহা, তাৰপাছতো মানুহ আপোনালোকে নিজে দেখিছে ফুটেজবোৰ। আৰু ইয়াতো চাইছোঁ সন্ধিয়া হ'লেও ৰাতি হ'লেও পোহৰ থাকক নাথাকক মিটিং হ'ব লাগে বুলি ইয়াতো হাজাৰ মানুহ ওলাইছে। আৰু এক প্ৰকাৰ চাবলৈ গ'লে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিখিনি চৰকাৰে যিখিনি ভাল কাম কৰি আছে, মোদীজীয়ে যিখিনি ভাল কাম কৰি আছে, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি ভাল কাম কৰি আছে, সঁচা সাধাৰণ মানুহক স্পৰ্শ কৰা যিখিনি আঁচনি, মই ভাবোঁ যে জনগণ কৃতজ্ঞ। আৰু যিখিনি ডেভেলপমেণ্টৰ কাম কাজ হৈছে, এই 70 বছৰ নেদেখা ডেভেলপমেণ্ট হৈ আছে জোনাইত, এই ডেভেলপমেণ্টবোৰ চকুত পৰিছে মানুহৰ। সেইকাৰণে জনগণ উৎফুল্লিত এইখন চৰকাৰক শক্তিশালী কৰাৰ কাৰণে ৱাৰ্ডৰ পৰা আৰম্ভ কৰি আঞ্চলিক পঞ্চায়তৰ পৰা আৰম্ভ কৰি জিলা পৰিষদলৈকে সম্পূৰ্ণৰূপে ভাৰতীয় জনতা পাৰ্টীক জিকাবলৈ ওলাই আহিছে। জিকাটো পাছৰ কথা, কেণ্ডিডেট ক'ত দিছে এবাৰ সুধি লওক না। কেণ্ডিডেট উঠা মানুহে নাই, ক'তনো জিকিব? আৰু কেণ্ডিডেট দিলেহে ইলেকশ্যন খেলিলেহে জিকিব। এই 24টা পঞ্চায়ত আছে, 24টা পঞ্চায়তৰ 24জন ৱাৰ্ড মেম্বাৰ নাই সিহঁতৰ, ক'ৰ পৰা জিকিব? এই কংগ্ৰেছৰ দুজনমান উঠিছে, কংগ্ৰেছৰ উঠাখিনিক উল্টা সিহঁতে এতিয়া কংগ্ৰেছৰ লগত তেখেতসকলৰ কাজিয়া, অখিল গগৈৰ কাজিয়া কংগ্ৰেছৰ লগত, লুৰিণজ্যোতিৰ কাজিয়া, ক'তনো এইবোৰ বিৰোধী আছে? বিৰোধী নাই। এই যি এটা দুটা আমাৰে কণ্টেষ্ট ক'ত হৈ আছে, আমাৰে মানুহ গণশক্তি বিজেপিৰ টিকেট নোপোৱা আমাৰ মানুহৰ মাজতে কাজিয়া হৈ আছে। বিৰোধী বুলি ক'তো বিৰোধী নাইতো। সেইকাৰণে এনেকুৱা পাৰ্টি মানুহে শুনাও নাই। আৰু এতিয়া 24টা গাঁও পঞ্চায়ত আছে, 24টা মৰিয়াত 240টা ৱাৰ্ড আছে। 240টা ৱাৰ্ডত 20টা ৱাৰ্ডতো ক'ৰবাত তেখেতসকলে ক'ৰবাত মেম্বাৰ দিছে নেকি সুধি চাওকচোন, নাম দিব পাৰে নেকি? ধন্যবাদ।